কম্পিউটাৰ টিচাৰৰ ভেকেন্সি আহিছে জাতীয় বিদ্যালয় তিতাবৰত। ইয়াৰ বাবে কোৱালিফিকেশ্যন PGDCA কৰা হ'ব লাগিব বা BSc IT নহ'লে BCA কৰা হ'লে ইয়াত এপ্লাই কৰিব পাৰিবা। আৰু ইয়াৰ বাবে নলেজ কি জনা হ'ব লাগিব? নলেজ বুলি ক'লে MS Word, MS Excel, MS PowerPoint জানা হ'ব লাগিব। লগতে ডেটাবেছ মেনেজমেণ্ট এণ্ড C প্ৰগ্ৰেমিঙো জানিব লাগিব। ইয়াৰ উপৰিও HTML, CSS3, MySQLও জানিব লাগিব। আৰু যিসকলে ইলিজিবল হয় বা এপ্লাই যদি কৰিব বিচাৰে ইয়াৰ এপ্লাই কৰাৰ লাষ্ট ডেট 21 আগষ্ট 2025 তাৰ আগতেই আপোনালোকৰ আপডেট CVখন এই যিটো ফোন নম্বৰ দেখা পাইছে স্ক্ৰীনত ইয়াতে হোৱাটছআপৰ জৰিয়তে সেন্ড কৰি দিব আৰু তাত মেনশ্যন কৰি দিব যে আপোনালোকে এই পদতে এপ্লাই কৰিছে বুলি। ওকে, ইয়াৰ পিছত আপোনাৰ স্কডা খানাপাৰা গুৱাহাটীত নতুন ভেকেন্সি আহিছে। এপ্লাই কৰাৰ লাষ্ট ডেট হয় ভেকেন্সি কেইটাৰ 30 আগষ্ট 2025 আৰু যি ৱাক ইন ইণ্টাৰভিউ 16 আগষ্ট 2025 পৰা আৰম্ভ হৈ যাব। আপোনাৰ স্কডা যিটো শ্ব'ৰুম আছে খানাপাৰা গুৱাহাটীত তাতে যি পোষ্ট ওলাইছে তাত যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই যিটো ইমেইল ID আছে তাতে আপডেট CVখন পঠিয়াই দিব আৰু তাত মেনশ্যন কৰি দিব যে কোনটো পদত এপ্লাই কৰিছে। আৰু যি ভেকেন্সি আহিছে আৰু এই ভেকেন্সিসমূহ হৈছে চেলছ কনচালটেণ্টৰ আহিছে 8টা পোষ্ট ওলাইছে, EDP 2টা, চেলছ মেনেজাৰ 1টা, চেলছ টিম লিডাৰ 2টা আহিছে, CRM 2টা পোষ্ট ওলাইছে, CDMOতো 2টাই পোষ্ট মুকলি হৈছে। আৰু ইয়াৰ উপৰিও ৰিচিপশ্যনিষ্টৰো মুকলি হৈছে চেলছৰ, ইয়াৰ বাবে 2টা পোষ্ট ওলাইছে আৰু টেলিকলাৰো 2টা পদ মুকলি হৈছে। আৰু ইয়াৰ যি চেলাৰী বুলি ক'লে গোটেই পোষ্টকেইটাৰ আকৌ ইন পাৰ্চন তেওঁলোকে ডিছকাশ্যন কৰি দিব যেতিয়া ইণ্টাৰভিউ তেতিয়া বয়স 25ৰ পৰা 35 বছৰ বয়সৰ ভিতৰত যিসকলে আছে সেইসকলে এপ্লাই কৰি দিব পাৰিবা। কোৱালিফিকেশ্যন বুলি ক'লে মিনিমাম কিন্তু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। ইয়াৰ উপৰিও এক্সপিৰিয়েঞ্চ হ'ব লাগিব 1ৰ পৰা 5 ইয়াৰ্ছ ছেম ফিল্ডত, মানে যিটো পোষ্ট এপ্লাই কৰিবা সেই ফিল্ডতে 1ৰ পৰা 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব পদ অনুসৰি। ওকে, গতিকে যিসকলে ইলিজিবল হয় এই যি মই পোষ্টকেইটাৰ কথা ক'লোঁ ইয়াৰ ভিতৰত যদি ইচ্ছুক হয় তেনেহ'লে এপ্লাই কৰি দিবা আৰু ইণ্টাৰভিউ 16 আগষ্টৰ পৰা যিহেতু হৈ আছে। ওকে।